ভালে আছে নে? কোৱাচোন কিয় বা আহিলা? মানে দাদা নেপালো যে নেপালো একোৱে নেপালো। নেপালো মানে কি নেপালা? ক'লেহে গম পাম কি ক'ত কিয় বিখ্যাত। মই থাকোঁতে ইমান চিন্তা কৰিব নালাগে নহয়। কোৱা তোমাৰ সমস্যা কি এইটো কোৱা। কিনো পালো দাদা, একো এটাই নাপালো। ঘৰ নাপালো, ফিচাৰী লোন নাপালো, অৰুণোদয় আঁচনি নাপালো, এই অনামাই আঁচনিৰ লেট্ৰিন নাপালো। কিনো পালো দাদা, কিবা এটা কৰক পালো। খুৰা কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব। তোমালোকে সেই 1983 চনৰ পৰা ভোটটো দি আহিছা বেলেগক। আমাকতো ভোটটো দিব লাগিব না। ভোটটো দিলেহে আমি কিবা এটা কৰিব পাৰো। এইবাৰ তুমি চব পাবা, খালি ভোটটো যাতে বিৰোধীক নিদিয়া দেই। তোমাক লেট্ৰিন লাগে, ঘৰ লাগে, ফিচাৰী লোন লাগে, জল জীৱন আঁচনি, পানীৰ পাইপ টেংকি লাগে, হা আমি সকলো ব্যৱস্থা কৰি দিম। খালি মনত ৰাখিবা সেই 83 চনৰ পৰা সেই পুৰণা কুৱাটোত যাতে পানী খাই নাথাকা আৰু, গম পাইছা না? এতিয়া সেইদিন নাই। এতিয়া মোদী চৰকাৰ বুজিছা নাই? দাদা আপুনি কোৱাটো সঁচা, 100% সত্য। আমি চব বুজি পাইছো। খালি আপুনি কামখিনি কৰি দিয়ক। মোৰ কামখিনি হ'ব লাগে। আপুনি যি ক'ব তাকেই মানিম দাদা। ঠিক আছে হ'ব। খালি তুমি এটা কাম কৰিবা, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি তোমাৰ আৰু 3টা মানুহৰ গোটেইখিনি এটা সময়ত মোক দি দিবাহি দেই। এতিয়া যোৱা। ঠিক আছে মই কৰি দিম যোৱা। খালি ভোটটো মনত আছে নহয়? ভোটটো কিন্তু আমাৰ চৰকাৰক দিব লাগিব। ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ কথা দেই। মন্ত্ৰীয়ে মোক বেয়া পাই যাব নহয়। হয় 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 দাদা, হয় চিন্তা কৰিব নালাগে। হয় আহিছো দাদা। আনিবা কোনে জগাই আছে মোক? মিতা মিতা মই মানে অকমান ৰেষ্টত আছিলো। এই কাষ্টমাৰ এটা আহিছে জানা। মিতা কালিৰ পৰা একেবাৰে অন্তকন্ত শুকাই আছিল বুজিছা। দি দিলো অকমান মাল চুলাই অকমান, বুজিছা। কোৱাচোন এতিয়া কথাবোৰ কোৱা। ক'ব লাগেতো আহিছো। তোমাক অচেতন অৱস্থা দেখি হাহাকাৰ লাগিল। মিতা মৰিলেই নেকি? আজিকালি ধৰিব নহয়, যায় এটা যিকোনো বেমাৰ লাগি যায়, গম পাইছা। মানে ক'ব লাগে আহিছো। তাৰমানে এইবিলাক কাম কৰি থাকি লাভ নাই বুজিছা। জুমুঠি বেপাৰ আৰম্ভ কৰা। জুমুঠি বনাব লাগে, পুৰিব লাগে, মুখাবিলাক বেলেগে ল'ব লাগে, বেলেগে লগাই ল'ব। তাৰমানে এতিয়া দল সংগঠন যিমান বাঢ়িছে, 12টা মাহত 13টা সংগঠনৰ জন্ম হয়। যাক বেয়া পায় নেতা পালি নেতাবিলাকক, সিহঁতৰ জুমুঠিবিলাক পুৰে নহয়। জুমুঠিবিলাক আমি বনাই থাকোঁ। অল আছাম মানে সংগঠনবিলাকে লৈ যাব। খেৰৰ অলপ প্ৰয়োজন হ'ব। আৰু যাৰ মূৰ্তি পুৰে মুখাখন লগাই ল'লে হ'ল নে কি? মিতা তুমি ঠিক কথাই কৈছা বুজিছা। ময়ো সেই আইডিয়াটো খেলাই আছিলো। এই ইলেকশ্যন, আগন্তুক ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন, লোকসভা ইলেকশ্যন, বিধানসভা ইলেকশ্যন। কথাটো হৈছে কি, মই মানে মেছেজটো পাই আছো। মোৰ হোৱাটছআপতো বিভিন্ন দল সংগঠনে মেছেজ দি আছে। এতিয়া আমি খালি জুমুঠি মানে ছাপ্লাই কৰিব লাগে বিভিন্ন দল সংগঠনক। এই যে আমি মুখাখন তেওঁলোকে লগাই ল'ব, আমি ছাপ্লাই কৰিব লাগে। তাত ভাল বিজনেছ চলিব। কিন্তু এটা কথা মই কওঁ, মইতো সেই তাহানিৰ মোদী মানুহ, কিন্তু মই মামাক নেওঁ দেই। মামাই জিন্দাবাদ, মামাইহে জিন্দাবাদ। বাকী মোৰ ব্যৱসায়টো চলি থাকিব লাগিব। ব্যৱসায়ত যেতিয়া বাধা নহয়, কিন্তু মামা জিন্দাবাদ। আৰু এটা কথা, খেৰটো আজিকালি অসমীয়া খেতি নকৰাই হ'ল, কণ্ট্ৰলৰ চল পায়। এতিয়া খেৰ কিনিবলৈ মিয়া গাঁৱলৈ যাব লাগিব বুজিছা। এই মিয়া গাঁৱতে এই গৈ খেতি খেৰবোৰ আছে, সেইবোৰকে লৈ আহিব লাগিব 1 টেম্পোমান। তাৰপিছত আমি ষ্টাৰ্ট কৰি দিম উজনিৰ পৰা নামনি। আমাৰ পুতলাই পুতলা পুতলাই পুতলা পুতলাই পুতলা পুতলাই পুতলা পুতলা পুতলাই পুতলা আমি পুতলিকা মানে আমি নাগালেণ্ডত ছাপ্লাই দিম, আমি মিজোৰামত দিম, আমি ইউপিত দিম, আমাৰ যোগীক দিম, হয় নাই? মানে বিভিন্ন জেগাত যিবোৰ প্ৰতিবাদ হৈ আছে, আমি খালি পুতলা ছাপ্লাই কৰিম। ধান খেৰ লাগিব। কোন নেতাক জ্বলাই মুখাখন নিজে লগাই ল'ব তেনেহ'লে আমাৰ নাই। তুমি ধান খোৱা মাথা মা,
তুমিহে মাৰা বুজিছা মই গৰু এগাল পুহি লোৱা নাই জানো ঘাঁহে নাপাওঁ খেৰ ক'ত পাবা মাথা মাৰা মানে মোৰ বন্ধু এটা আছে এই উলনি চাহজাহান বুলি কয় এই তাৰ ঘৰত একো খেতি কৰে মালা ধানৰ এই বুঢ়ী খেতিৰ খেৰবোৰ আছেই এইবোৰকে আনি মাথা মাৰিব লাগিব পুতলিকা বনোৱা ছিজন আহি আছে চেণ্ট্ৰেল অনেক আহি থাকিব পুতলিকা আমি ডেলিভাৰী দিম এতিয়াহ'লে যোনজন নেতাৰ প্ৰতিকৃতি দাগ কৰিব তেতিয়াহ'লে সেইজনৰ মুখাখন লগাই ল'লে তেতিয়াহ'লে অহা সপ্তাহৰ পৰা অকল পুতলিকা বনোৱা সেইটো হেল্ল' আমাৰ বিজনেছটো এক্সপৰ্ট ইম্পৰ্ট ফেচবুকত দি দিবা দেই ফেচবুকত দি দিবা কি দিবা মিঠা আধা বেপাৰীয়ে কেনেকে জানিব জাহাজৰ খবৰ ঠিক এনেধৰণৰ চলি থাকিব লাগিব ফেচবুকত দিবলৈ হ'লেওতো পাব্লিচিটি কৰিবলৈ হ'লেওতো আমাৰ এখন বেনাৰ লাগিব নহয় নাম এটা লাগিব আমি বুদ্ধিজীৱীও নহলো বুদ্ধি বিক্ৰী কৰিবৰ কাৰণে বুদ্ধি বিক্ৰেতাসকলে বুদ্ধিজীৱী আমি বুদ্ধিজীৱীও নহলো এতিয়া আমাৰ বেনাৰ এখন লাগিব নহয় বেনাৰ মানে পুতলিকা দাহ বুলি আমাৰ দুইটা নাম আহিব লাগিব আমাৰ প্ৰডাকশ্যন মানে কি আৰু আমি মানে ইয়াতে পুতলিকা পোৱা যায় মুখাবিলাক আপোনালোকে লগাই ল'ব যিজন নেতাৰ বা পালি নেতাৰ দাহ কৰিব খুজিছে মুখাখন আপোনালোকে লগাই ল'ব পুতলিকা ইয়াতেই পাব মই ফ্ৰণ্টত ভাবিছো জয়ন্ত লিংৰাজ ফাউণ্ডেশ্যন